হেল্ল' মোৰ খাই খুৱাই আৰু বনাই ভাল পোৱা বন্ধু বান্ধৱীসকল কেনে আছে? আজি জানেনে মই এটা ডাঙৰ সমস্যাত পৰিলোঁ। মোলৈ ফোন কল আহিলে, মোক জনালে যে আমাৰ ঘৰলৈ এজন অতিথি আহিব। তেখেতে অসমীয়া থালি খাব বিচাৰিছে, সম্পূৰ্ণ নিৰামিষ। আধা ঘণ্টাৰ ভিতৰত পাবহি, 10 মিনিট থাকিব, খাবলৈ যাব, বহুত কাম আছে। মই পৰিলোঁ মহাসমস্যাত, কি বনাওঁ? ফোনটো পায়ে মই মচুৰ দাইল অকণমান তিয়াই থলোঁ আৰু সেইকণ সময়তে মই দুটা ভাতকেৰেলা ভালদৰে চাফা কৰি ল'লোঁ, এটা আলু বাকলি গুচাই ল'লোঁ। তাৰপিছত দাইলখিনি খুব ভালদৰে ধুলোঁ, ধুই পেলাই কুকাৰটোতে দাইলৰ সৈতে মই ভাতকেৰেলাখিনি মাজেৰে ফালিলোঁ, দুফাল কৰিলোঁ। আলুটো মই মাজেৰে ফালি দুফাল কৰিলোঁ আৰু একেবাৰে উতলা গৰম পানী দি পেলাই ভাতকেৰেলাৰ সৈতে দাইলখিনি সিজিব দিলোঁ। ভাতকেৰেলা, আলু, দাইল তিনিবিধ একেলগে সিজিছে দেই। পানী কিন্তু একদম নিৰ্দিষ্ট পৰিমাণত, কোনোমতে ভাতকেৰেলাখিনি ডুব যাবই দিছোঁ আৰু 3-4টা হুইচেল মাৰিবলৈ দিয়াৰ পাছত মোৰ দাইল আৰু ভাতকেৰেলা, আলু ধুনীয়াকৈ সিজি গ'ল। দাইলখিনি শুকান শুকান হৈছে আৰু শুকান হ'বই লাগিব, কাৰণ মই যিটো ব্যঞ্জন বনাম বুলি ভাবিছোঁ দাইলখিনি শুকান হোৱাটো প্ৰয়োজনীয়। এতিয়া দাইলৰ পৰা ভাতকেৰেলা আৰু আলু পৃথক কৰি লৈছোঁ দুটা বেলেগ বেলেগ পাত্ৰত। আৰু এতিয়া এই যে দাইলখিনি আছে নহয়, এইখিনিও মই বেলেগ এটা পাত্ৰত উলিয়াই ল'ম। এইখিনি দাইলেৰে মই দুবিধ ব্যঞ্জন বনাম। এখন হ'ব আমাৰ মচুৰ দাইল আৰু আনটো কি আপোনালোকে চাই থাকক, এতিয়া মই নকওঁ। আলুখিনি বহুত গৰম হৈ আছে, গতিকে থালখনত উলিয়াই লৈছোঁ আৰু তাত লাগি থকা সৰহীয়া সিজা দালিখিনি, সেই দাইলখিনি যে লাগি আছে সেইখিনি মই আঁতৰাই দিছোঁ। অলপ দাইল লাগি থাকিলে একো নহয়, খাবলৈ ভালেই লাগিব। আৰু ভাতকেৰেলাৰ গুটিখিনি মই এইদৰে ভাতকেৰেলাৰ পৰা আঁতৰাই লৈছোঁ। যিহেতু কোমল গুটি, গতিকে ইয়াৰো এবিধ ব্যঞ্জন হ'ব। আপোনালোকে বাৰু ভাতকেৰেলা গুটি খায়নে? যদি খায় কেনেকৈ খায় মোক জনাব। আৰু মই বনোৱাৰ দৰে বনাই চাবচোন। কোনোবা যদি বনায়ো সেইটোও জনাব দেই, কমেণ্ট বক্সত এতিয়া জনাব, দেৰি নকৰিব। এতিয়া মই গুটিৰ পৰা ভাতকেৰেলা আঁতৰাই লৈছোঁ। গুটি কিন্তু কোমল হ'ব লাগিব, বুঢ়া গুটি হ'লে একদম ভাল নালাগে খাবলৈ। এইখিনি হ'ল বাকলিখিনি ভাতকেৰেলা, এইখিনি বেলেগে থওঁ আৰু গুটিখিনি মই বেলেগ কৰি ল'ম। ল'ৰাটোৰ পৰা কৰোঁতে হাতখন কাটিলে, গতিকে পিন্ধি ল'ব লগা হৈছে মই গ্লোভছ। এয়া হ'ল ভাতকেৰেলা গুটিখিনি আৰু এইখিনি এটা ব্যঞ্জন হ'বই। এয়া হৈছে আমাৰ সিজোৱা পাচলি, এইখিনি ভাতকেৰেলা আৰু এইখিনি আলু। এতিয়া আলুখিনি যিহেতু গৰম হৈয়ে আছে, গতিকে মই মাজেৰে চাৰিফাল কৰি ল'ম যাতে অলপ ঠাণ্ডা হৈ যায় আৰু আলুখিনি গাত লাগি থকা মচুৰ দালিখিনি অকণমান শুকান হয়, তেতিয়া খাবলৈ এটা বেলেগ সোৱাদ আহে। অকণমান মই এই লাগি থকা সৰহীয়াখিনি দাইলখিনি আঁতৰাই দিছোঁ আৰু চামুচ এখনেৰে আলুখিনি এইদৰে অলপমান বহলাই দিছোঁ যাতে সোনকালে ঠাণ্ডা হয় আৰু ইয়াৰ ভিজা ভিজা ভাৱটো নোহোৱা হয়। ভিজা ভিজা ভাৱটো হ'লে অকণমান ভাজিবৰ সময়ত মচমচীয়া হৈ নাথাকে, কোমল হৈ যাব। আনহাতে মই কেৰাহী এখনত মিঠাতেল লৈছোঁ অলপ সৰহীয়াকৈ আৰু তাত দিছোঁ এটা বিলাহী মাজেৰে দুফাল কৰি। বিলাহীখিনি ইলুটিকৈ ভাজি ল'লোঁ। এয়া দেখিছেনে? জুই কিন্তু একেবাৰে কম জুইত দেই, কম জুইতে মই বনাইছোঁ গোটেইখিনি। আৰু বিলাহীখিনি ভজা হোৱালৈকে মই কৰিছোঁ কি জানেনে, এই যে ভাতকেৰেলা গুটিখিনি আছিল তাত মই সোৱাদ অনুসৰি নিমখ, হালধি আৰু গৰম মছলাৰ সৈতে অকণমান জালুকৰ গুড়ি মিলাই দিছোঁ। যিহেতু মোৰ অতিথিয়ে খুব কম মছলা খায়, গতিকে ইয়াতকৈ বেছি মই মছলা ব্যৱহাৰ নকৰোঁ। আপোনালোকে কিন্তু বহুত মছলা ব্যৱহাৰ কৰিব পাৰে, যেনে চাট মছলা, জলকীয়া গুড়ি ইত্যাদি ইত্যাদি। এতিয়া বিলাহীখিনি হৈ গ'ল, যিহেতু সম্পূৰ্ণৰূপে সিজিছে, গতিকে মই এইখিনি এটা পাত্ৰত উঠাই থৈ দিওঁ। আৰু এইখিনি উঠোৱাৰ পিছতে একেখিনি তেলতে আমি আমাৰ প্ৰথম ব্যঞ্জনটো বনাম। আৰু সেয়া হৈছে মই তেলখিনি দি দিছোঁ অকণমান হালধিয়ে তেলে ভালদৰে মিহলাই লৈছোঁ। আৰু এতিয়া ইয়াত দি দিম মই সিজাই থোৱা আলুখিনি। তেলত হালধি কেলে দিলোঁ জানেনে? যদি তেলত হালধি দিওঁ নহয়, তেতিয়া বস্তু ভাজিলে তাৰ ৰংটো বৰ ধুনীয়া হয়, খুব ধুনীয়া সোণোৱালী হয়। গেছ কিন্তু একেবাৰে কমত থাকিব লাগিব। সোৱাদ অনুসৰি নিমখ দিলোঁ। দাইল লাগিয়ে আছে, গতিকে সোৱাদটো বেলেগ হ'ব। 2-3 মিনিট ভাজিলে আলুখিনি হৈ যায়, যিহেতু আলুখিনি সিজাই থোৱাই আছে। দেখিছেনে কি ধুনীয়া সোণোৱালী হৈ ৰং হৈছে? এতিয়া কিন্তু ইয়াত মই দিছোঁ অকণমান চাউলৰ গুড়ি। যিহেতু আমাৰ ঘৰত চাউলৰ গুড়ি থাকেই, যদি চাউলৰ গুড়ি নাথাকে তেতিয়াহ'লে কৰ্ণফ্ল'ৰ নাইবা আটা নাইবা ময়দা দিলেও হ'ল। আৰু এনেকুৱা কৰাৰ কাৰণটো হ'ল আলু বেছি মচমচীয়া হোৱাৰ লগতে যিখিনি এক্সট্ৰা তেল সেইখিনি আলুৱে এৰি দিয়ে। এয়া দেখিছেনে, আলুৱে তেল এৰিবলৈ আৰম্ভ কৰিলে, আমাৰ আলু ভাজি হৈয়ে গ'ল। অকণমান মই এনেই লৰাই দিছোঁ আৰু এতিয়া এইখিনি মই অকণমান এইদৰে ছাইডলৈ টানি দিম, যাতে যিখিনি এক্সট্ৰা তেল থাকে সেইখিনি নিগৰি পেলাই মাজলৈ গুচি আহে। এয়া দেখিছেনে তেলখিনি কিদৰে ওলাই আহিছে? আৰু আমাৰ আলু ভাজি যে হৈয়ে গ'ল। এতিয়া আমি এইখিনি বেলেগ এখন পাত্ৰত উঠাই থওঁ। মই গোটেই ৰেচিপিখিনি কিন্তু কম জুইত বনাই আছোঁ, যিহেতু এবাৰতে সিজাই লৈছোঁ, মোৰ বেছি সময় নালাগে। আধা ঘণ্টাত সুন্দৰকৈ হৈ যাব।
আৰু ইতিমধ্যে মই কুকাৰত ভাত বহাই দিছোঁ ঘৰৰ পৰা জহা চাউল আনিছোঁ জহা চাউলৰ ভাত এতিয়া সেইখিনি তেলতে মই দি দিছোঁ ভাতকেৰেলা গুটিখিনি জুই কম আছে একেৰাহে লৰাই থাকিব লাগিব সোৱাদ অনুসৰি নিমখ হালধিটো দিয়েই দিছোঁ মছলা ইয়াত একো দিয়াৰ প্ৰয়োজনেই নাই আৰু ইয়াত মই দিছোঁ কেইটামান সেকি লোৱা নৰসিংহ পাত সেকি লোৱা এইকাৰণে যে মই ঘৰৰ পৰা ঢেৰ নৰসিংহ পাত লৈ আহোঁ আৰু ভালে থাকিবৰ কাৰণে মই ভালকৈ ধুই পেলাই সেকি পেলাই থৈ দিওঁ সেয়েহে মই পিছত দিছোঁ আপোনালোকে ফ্ৰেছ নৰসিংহ পাত দিলে প্ৰথমতে তেলখিনি দি দিব এয়া নৰসিংহ পাতৰ সৈতে মই ভাজিলোঁ ভাতকেৰেলা গুটিখিনি খাবলৈ বৰ সোৱাদ লাগে একদম বানা ভাজি যেন লাগে বনাই খাবচোন আৰু আপোনালোকে বহুত চাগে খায়েই আৰু মোক জনাব আনহাতে কেৰাহীখনত মই আকৌ তেল দিলোঁ দি পেলাই তাত দিছোঁ ক'লা জিৰা আৰু পিঁয়াজ এইদৰে দীঘল দীঘল কাটি লৈছোঁ জুই একেবাৰে কম জুইত ৰঙচুৱাকৈ পিঁয়াজখিনি ভাজি ল'ব লাগিব ক'লা জিৰাৰ সৈতে তেল কিন্তু সৰহকৈ দিছোঁ আৰু এয়া হৈ গ'ল আমাৰ 3 নম্বৰ ব্যঞ্জন এয়া আমাৰ সিজোৱা দাইলখিনি দি দিম তেলেৰে সৈতে পিঁয়াজ আৰু ক'লা জিৰাখিনি মই মচুৰ দাইলখন বনাইছোঁ মচুৰ দাইলৰ ৰেচিপিটো আপোনালোকে দেখুওৱা নাই কাৰণ সকলোৱে জানে এতিয়া মই দাইলখিনিৰ লগত সিজোৱা ভাতকেৰেলা বিলাহী দিছোঁ আৰু ইয়াত দিছোঁ সোৱাদ অনুসৰি নিমখ এয়া কি হ'ব আপোনালোকে ধৰিব পাৰিছেনে এয়া হৈছে আমাৰ অসমীয়াৰ অতি প্ৰিয় খাদ্য মচুৰ দাইলৰ সৈতে ভাতকেৰেলাৰ পিটিকা আপোনালোকে কোনে কোনে খায় বাৰু কোনে কোনে খাই ভাল পায় জনাবচোন এয়া হৈ গ'ল পিটিকা যিহেতু তেল সৰহকৈ দিছোঁ ইয়াত মই কেঁচা তেল নিদিওঁ সেইখিনি তেলেৰে হৈ যাব আৰু সম্পূৰ্ণৰূপে পিটিকাখিনি তৈয়াৰ এতিয়া অতিথি দেৱ ভৱ অতিথি আহি পাইছে তেখেতে হাত মুখ ধুবলৈ গৈছে জহা চাউলৰ ভাতেৰে সৈতে ৰঙা আমাৰ ভাতকেৰেলা আৰু মচুৰ দাইলৰ পিটিকা ৰঙাকৈ ভজা আলু অলপ পাতলিকৈ বনোৱা মচুৰ দাইলখন আৰু ভাতকেৰেলা গুটিৰে সৈতে নৰসিংহৰ ভাজিখন মই ৰৈ আছোঁ অতিথিলৈ এইখিনি আপোনালোকলৈ বিশেষ অনুৰোধ যদি আপোনালোকে ভাল পায় মোৰ ভিডিঅ'বোৰ প্লিজ লাইক কৰিব যদি প্ৰথমবাৰৰ বাবে চাইছে ছাবস্ক্ৰাইব কৰিব পুনৰটি পলমে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে কেনে পালে কিন্তু জনাবলৈ নাপাহৰিব দেই আজিলৈ আহিছোঁ ভালে থাকক সুস্থ থাকক